নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ ষ্টাৰ চিমেণ্ট প্ৰেজেন্টছ টাইম এ বিগ ব্ৰেকিং এই মুহূৰ্তত সভাগত ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত মিত্ৰতাক লৈ এতিয়া আশাবাদ দিছে অখিল গগৈ বিৰোধী মিত্ৰজোঁটত মেলিছে ফাঁক অখিল গগৈয়ে বিচাৰিছিল ১৫খনকৈ আসন কিন্তু মিত্ৰতাৰ খাতিৰত ৩খন আসন বাদ দিবলৈ তেওঁলোকে মান্তি হৈছে কিন্তু মিত্ৰতা যেনে তেনে হ'লেও হ'ব লাগে অখিল গগৈয়ে মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰিছে সবিশেষ জনাইছে এই মুহূৰ্তত বিৰোধী মিত্ৰজোঁটত ফাঁক মেলিছে এতিয়া মিত্ৰতাক লৈ বিশেষ আশাবাদী নহয় অখিল গগৈ মিত্ৰতাক লৈ ফাঁক মেলিছে বিৰোধী ঐক্যৰ মাজত আৰু অখিল গগৈয়ে যেনে তেনে মিত্ৰতা হোৱাটো বিচাৰিছে মিত্ৰতাক লৈ আশাবাদ দিয়াৰ পিছতো মিত্ৰতাক লৈ আশাবাদ দিছে ২৬ৰ নিৰ্বাচনৰ প্ৰাক্ষণত অখিল গগৈ মিত্ৰজোঁট টিকি থাকিবনে নাই সেয়া এতিয়া সম্পূৰ্ণৰূপে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিছে কংগ্ৰেছে যদি বিচাৰে তেনেহ'লে বিৰোধী ঐক্য বাছি থাকিব কংগ্ৰেছে যদি মিত্ৰতা ৰাখিব খোজে তেনেহ'লে ৰাখিব পাৰে আৰু যদি ভাঙিব খোজে ভাঙিব পাৰে সম্পূৰ্ণ নিৰ্ভৰ কৰিব কংগ্ৰেছ দলটোৰ ওপৰত আমি আমাৰ ফালৰ পৰা সকলো স্পষ্ট কৰি দিছোঁ যে ১৫খন আসন বিচাৰিছিল ৰাইজৰ দলে কিন্তু মিত্ৰতাৰ খাতিৰত ১৫টা সমষ্টিৰ এখন তালিকা কংগ্ৰেছক দিয়া হৈছিলে কিন্তু কম্প্ৰমাইজ কৰিবলৈ তেওঁলোকে ৰাজি আছোঁ বুলি মন্তব্য কৰিছে মিত্ৰতাৰ খাতিৰত ৩খন আসনত কম্প্ৰমাইজ কৰিবলৈ সাজু আছে অখিল গগৈয়ে মন্তব্য কৰিছে মিত্ৰতা ৰক্ষাৰ স্বাৰ্থত দলে ৩খন আসনত কম্প্ৰমাইজ কৰিব কিন্তু মিত্ৰতা যেনে তেনে হ'লেও হ'ব লাগে কিন্তু আশা ক্ষীণ ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত অখিল গগৈয়ে মন্তব্য কৰিছে যে মিত্ৰতাক লৈ আশাবাদ দিছে অখিল গগৈয়ে কিন্তু সম্পূৰ্ণ নিৰ্ভৰ কৰিব কংগ্ৰেছৰ ওপৰতে বিৰোধীৰ মিত্ৰতা হ'বনে নাই সেয়া সম্পূৰ্ণ কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰজোঁট টিকি থাকিবনে নাই সেয়া সম্পূৰ্ণৰূপে কংগ্ৰেছৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব কংগ্ৰেছে যদি মিত্ৰতা ৰাখিব খোজে তেনেহ'লে ৰাখিব পাৰে আৰু যদি ভাঙিব খোজে ভাঙিব পাৰে ৰাইজৰ দলৰ ফালৰ পৰা সকলো স্পষ্ট কৰি দিয়া হৈছে ৰাইজৰ দলে ১৫টা সমষ্টিৰ এখন তালিকা কংগ্ৰেছক দিছিলে কিন্তু মিত্ৰতা ৰক্ষাৰ স্বাৰ্থত দলে ৩খন আসনত কম্প্ৰমাইজ কৰিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে নিৰ্বাচন সমাগত নিৰ্বাচন পালেহি কিন্তু এতিয়ালৈকে বিৰোধী মিত্ৰজোঁটৰ মাজত আসন ভাগ বতৰাক লৈ এতিয়ালৈকে ঠিক হোৱা নাই সকলোবিলাক মিত্ৰতাক লৈ বিশেষ আশাবাদী নহয় অখিল গগৈ মিত্ৰতাক লৈ আশাবাদ দিছে আৰু সম্পূৰ্ণৰূপে কংগ্ৰেছৰ ওপৰত এৰি দিছে অখিল গগৈয়ে অখিলে মন্তব্য কৰিছে যে সকলো কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰজোঁট টিকি থাকিবনে নাই সেয়া সম্পূৰ্ণ কংগ্ৰেছৰ ওপৰত সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব যদি কংগ্ৰেছে বিচাৰে মিত্ৰতা হ'ব যদি কংগ্ৰেছে নিবিচাৰে মিত্ৰতা ভাঙি পৰিব এতিয়া বিৰোধীৰ অৱস্থা অতি বেয়া ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত তেওঁলোকে এতিয়ালৈকে আসন ভাগ বতৰা হোৱা নাই মিত্ৰজোঁট হ'বনে নাই সেই কথাও থিৰাং হোৱা নাই ৰাইজৰ দলৰ ফালৰ পৰা ১৫খন আসন বিচাৰিছিলে ৰাইজৰ দলে যদি মিত্ৰতা হয় তেনেহ'লে কিন্তু ৩খন আসনত কম্প্ৰমাইজ কৰিম বুলি কৈছে ১৫খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব যদি বিৰোধী মিত্ৰজোঁটৰ ফালৰ পৰা বিচাৰিছিলে কংগ্ৰেছক জনাইছিলে কিন্তু মিত্ৰতা যদি হয় তেনেহ'লে ৩খন আসনত তেওঁলোকে কম্প্ৰমাইজ কৰিব কিন্তু মিত্ৰতা যেনে তেনে হ'লেও হ'ব লাগে অখিল গগৈয়ে বিচাৰিছে কিন্তু সম্পূৰ্ণ নিৰ্ভৰ কৰিব কংগ্ৰেছ দলৰ ওপৰত কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতা টিকি থাকিবনে নাই মিত্ৰতা হ'বনে নাই সেই সকলো সিদ্ধান্ত কংগ্ৰেছৰ ওপৰত কংগ্ৰেছে যদি বিচাৰে তেনেহ'লে মিত্ৰতা হ'ব যদি কংগ্ৰেছে নিবিচাৰে তেনেহ'লে মিত্ৰতা নহ'ব তেওঁলোকৰ মিত্ৰজোঁট ভাঙি পৰিব এতিয়া বিৰোধী ঐক্যৰ মাজত মেলিছে ফাঁক ২৬ৰ নিৰ্বাচনৰ প্ৰাকখনত বিৰোধীৰ মিত্ৰজোঁট টিকি থাকিবনে নাই সেয়া এক প্ৰকাৰে কংগ্ৰেছৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া অখিল গগৈয়ে মিত্ৰতাক লৈ বিশেষ আশাবাদী নহয় অখিল গগৈ বিৰোধী মিত্ৰজোঁটত মেলিছে ফাঁক মিত্ৰতাক লৈ আশাবাদ দিছে অখিল গগৈয়ে কংগ্ৰেছে যদি মিত্ৰতা কৰিব খোজে তেনেহ'লে মিত্ৰতা থাকিব যদি কংগ্ৰেছে ভাঙিব খোজে তেনেহ'লে মিত্ৰতা নহয় বিৰোধী ঐক্যৰ মাজত মেলিছে ফাঁক ৰাইজৰ দলৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ১৫খন আসন লাগিব কংগ্ৰেছক ৰাইজৰ দলক কংগ্ৰেছক কৈ দিছে তেওঁলোকে কিন্তু যদি মিত্ৰতা হয় যেনে তেনে যদি ২৬ৰ নিৰ্বাচনৰ পূৰ্বে যদি মিত্ৰতা হয় তেনেহ'লে কিন্তু ৩খন আসনত কম্প্ৰমাইজ কৰিবলৈও তেওঁলোক সাজু আছে বুলি মন্তব্য কৰিছে বিৰোধী ঐক্যৰ ফালৰ পৰা মিত্ৰতা হ'ব লাগে সকলো দল সংগঠন একত্ৰিত হ'ব লাগে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যই মিলি বিজেপিৰ বিৰুদ্ধে শক্তিশালী ৰূপে যুঁজ দিব লাগে সেয়া অখিল গগৈয়ে বিচাৰিছোঁ বুলি মন্তব্য কৰিছে মিত্ৰজোঁট কিন্তু টিকি থাকিবনে নাই সেয়া সম্পূৰ্ণৰূপে কংগ্ৰেছৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব গৌৰৱ গগৈৰ ওপৰত নিৰ্ভৰ কৰিব মিত্ৰতা হ'বনে নাই কিন্তু এতিয়াও গৌৰৱ গগৈয়ে কোনো ধৰণৰ মন্তব্য কৰা নাই মিত্ৰতাক লৈ কোনো ধৰণৰ ইংগিত প্ৰদান কৰা নাই মিত্ৰতা
লৈ আশাবাদী এতিয়া নহয় অখিল গগৈ। মিত্ৰতাক লৈ আশা এৰিছে এক প্ৰকাৰে অখিল গগৈ। মিত্ৰজোঁট টিকি থাকিব নে নাই সেয়াও এতিয়া সিদ্ধান্ত কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব, সম্পূৰ্ণৰূপে কংগ্ৰেছ দলটোৰ ওপৰত নিৰ্ভৰ কৰিব। কংগ্ৰেছে যদি বিচাৰে তেনেহ'লে মিত্ৰতা হ'ব ২৬ৰ নিৰ্বাচনত। যদি মিত্ৰতা কংগ্ৰেছে নিবিচাৰে তেনেহ'লে মিত্ৰতা নহয়, তেনেহ'লে ৰাইজৰ দলে অকলে নিৰ্বাচন খেলিব। অখিল গগৈয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত ডাঙৰ মন্তব্য কৰিছে যে যদি কংগ্ৰেছে বিচাৰে তেনেহ'লেহে ২৬ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধীৰ মিত্ৰতা হ'ব, যদি কংগ্ৰেছে নিবিচাৰে তেনেহ'লে কিন্তু মিত্ৰতা নহয়। কিন্তু সকলোবিলাক নিৰ্ভৰ কৰিব কংগ্ৰেছ দলটোৰ ওপৰত। ৰাইজৰ দলৰ ফালৰ পৰা ১৫খন আসন বিচৰা হৈছে, ৰাইজৰ দলৰ ফালৰ পৰা ১৫খন আসন বিচাৰিছিলে, কিন্তু যদি মিত্ৰতা হয় তেনেহ'লে কিন্তু ৩খন আসন তেওঁলোকে কম্প্ৰমাইজ কৰিব। অজাপ, ৰাইজৰ দল, কংগ্ৰেছ আদি বিৰোধী যিসমূহ দল আছে সেই দলসমূহে একত্ৰিত হৈ ২৬ত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। সকলো একত্ৰিত হৈ নিৰ্বাচন খেলাটো অখিল গগৈ বিচাৰিছে, কিন্তু নিৰ্বাচনৰ প্ৰাকক্ষণত বিধি পথালি দিছে কংগ্ৰেছে। কংগ্ৰেছে এতিয়া মিত্ৰতাক লৈ কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে, তেওঁলোকে মিত্ৰতা বিচাৰে নে নাই, ৰাইজৰ দল তেওঁলোকৰ লগত থকাটো বিচাৰে নাই, অজাপ তেওঁলোকৰ লগত থকাটো বিচাৰে নে নাই, আন যিসমূহ দল আছে বিৰোধী দল সেই বিৰোধী দল একত্ৰিত হৈ নিৰ্বাচন খেলাটো বিচাৰে নে নাই, তেনে সেই সকলোবিলাক নিৰ্ভৰ কৰিব গৌৰৱ গগৈৰ ওপৰত। গৌৰৱ গগৈয়ে যদি বিচাৰে, কংগ্ৰেছে যদি বিচাৰে তেনেহ'লে বিৰোধী ঐক্য হ'ব, বিৰোধী মিত্ৰজোঁট হ'ব। যদি নিবিচাৰে তেনেহ'লে কিন্তু নহয়। কংগ্ৰেছে যদি মিত্ৰতা ৰাখিব খোজে ৰাখিব পাৰে, যদি ভাঙিব খোজে তেনেহ'লে কংগ্ৰেছে মিত্ৰজোঁট ভাঙিব খোজে যদি ভাঙিব পাৰে। সকলো স্পষ্ট কৰি দিছে অখিল গগৈয়ে। ৰাইজৰ দলে ১৫টা সমষ্টিত নিৰ্বাচনৰ এখন তালিকা ইতিমধ্যে কংগ্ৰেছক দিছে। মিত্ৰতা হ'লে মিত্ৰতা ৰক্ষাৰ স্বাৰ্থত ত্যাগ কৰিবলৈ সাজু আছোঁ বুলি মন্তব্য কৰিছে অখিলে। ৩খন আসনত কম্প্ৰমাইজ কৰিব ৰাইজৰ দলে, ৩খন আসন এৰি দিব দৰকাৰ হ'লে। ১৫খন আসনৰ ভিতৰত ১২খন আসন দিলেও হ'ব, কিন্তু মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব কংগ্ৰেছ দলে, মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে যি ক'ব, কংগ্ৰেছ দলটোৱে যি ক'ব সেয়াহে হ'ব। মিত্ৰজোঁট থাকিব নে নাই সকলোবিলাক নিৰ্ভৰ কৰিব এতিয়া কংগ্ৰেছ দলটোৰ ওপৰতে। মন্তব্য আছে আমাৰ হাতত, অখিল গগৈৰ মন্তব্য এই মুহূৰ্তত আগবঢ়াইছে। আমাৰ পিনৰ পৰা সকলো বস্তু কংগ্ৰেছৰ কোৰ্টত দি দিয়া হৈছে। কংগ্ৰেছে যি ক'ব সেইটোৱে এতিয়া হ'ব। আৰু কংগ্ৰেছে মিত্ৰতা ভাঙো বুলিলে ভাঙিব পাৰে, কংগ্ৰেছে মিত্ৰতা ৰাখোঁ বুলিলে ৰাখিব পাৰে। আমি আমাৰ ১৫জনীয়া তালিকাখন দি দিছোঁ যে সেই ১৫জনীয়া তালিকাখন মানি ল'ব লাগে। তাৰ ভিতৰত ৩টা আমি কম্প্ৰমাইজ কৰিবলৈও প্ৰস্তুত আছোঁ। ১২জনীয়া আমি আমাৰ পিনৰ পৰা আমাৰ তালিকা দিম, আৰু ৩জন তেওঁলোকৰ পৰা দিলেও আমি মানি ল'ম। সেইডোখৰলৈকে আছোঁ এতিয়া। গতিকে কংগ্ৰেছে শেষ কৰে নে নকৰে, কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ মন আছে নে নাই, কংগ্ৰেছে সঁচাকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিব খুজিছে নে আচলতে মানে ২০২৬টোত বিজেপিক হৰুৱাব খোজা নাই, সেই সিদ্ধান্ত এতিয়া কংগ্ৰেছৰ। কংগ্ৰেছে মানিবও পাৰে নামানিবও পাৰে, মানিলে ধান নামানিলে পতান, আৰু একো পাতিবলৈ নাই। তেওঁলোকে নিজৰ পিনৰ পৰা যি ৰিপ্লাই দিব সেইটোৱে হ'ব। মই বাট চাত চোৱা বাদ দিলোঁ, মই এতিয়া সমষ্টিলৈ আহিছোঁ। মই একদম ভালকৈ টোপনিয়ে নধৰা হৈছে, আপোনালোকে জানে ভালকৈ টোপনিয়ে নধৰা হৈছে। গৌৰৱ গগৈ ফোনলৈ অপেক্ষা কৰি থাকোঁতে ক্ৰিংকৈ বাজিলে উঠোৱেই কাৰ ফোন বুলি। ৰৈ আছোঁ। আমাৰ পিনৰ পৰা সকলো বস্তু কংগ্ৰেছৰ কোৰ্টত দি দিয়া হৈছে। কংগ্ৰেছে যি ক'ব সেইটোৱে এতিয়া হ'ব। আৰু কংগ্ৰেছে মিত্ৰতা ভাঙো বুলিলে ভাঙিব পাৰে, কংগ্ৰেছে মিত্ৰতা ৰাখোঁ বুলিলে ৰাখিব পাৰে। আমি আমাৰ ১৫জনীয়া তালিকাখন দি দিছোঁ যে সেই ১৫জনীয়া তালিকাখন মানি ল'ব লাগে। তাৰ ভিতৰত ৩টা আমি কম্প্ৰমাইজ কৰিবলৈও প্ৰস্তুত আছোঁ। ১২জনীয়া আমি আমাৰ পিনৰ পৰা আমাৰ তালিকা দিম, আৰু ৩জন তেওঁলোকৰ পৰা দিলেও আমি মানি ল'ম। সেইডোখৰলৈকে আছোঁ এতিয়া। গতিকে কংগ্ৰেছে শেষ কৰে নে নকৰে, কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ মন আছে নে নাই, কংগ্ৰেছে সঁচাকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিব খুজিছে নে আচলতে মানে ২০২৬টোত বিজেপিক হৰুৱাব খোজা নাই, সেই সিদ্ধান্ত এতিয়া কংগ্ৰেছৰ। কংগ্ৰেছে মানিবও পাৰে নামানিবও পাৰে, মানিলে ধান নামানিলে পতান,
আৰু একো পাতিবলৈ নাই তেওঁলোকে নিজৰ পিনৰ পৰা যি ৰিপ্লাই দিব সেইটোৱে হ'ব মই বাট চাত চোৱা বাদ দিলোঁ মই এতিয়া সমষ্টিলৈ আহিছোঁ মই একদম ভালকৈ টোপনিয়ে নধৰা হৈছে আপোনালোকে জানে ভালকৈ টোপনিয়ে নধৰা হৈছে কৰক গগৈ ফোনলৈ অপেক্ষা কৰি থাকোঁতে ক্ৰিংকৈ বাজিলে উঠোৱেই কাৰ ফোন বুলি ৰৈ আছোঁ আমাৰ পিনৰ পৰা সকলো বস্তু কংগ্ৰেছৰ কোৰ্টত দি দিয়া হৈছে কংগ্ৰেছে যি ক'ব সেইটোৱে এতিয়া হ'ব আৰু কংগ্ৰেছে মিত্ৰতা ভাঙো বুলিলে ভাঙিব পাৰে কংগ্ৰেছে মিত্ৰতা ৰাখোঁ বুলিলে ৰাখিব পাৰে আমি আমাৰ 15জনীয়া তালিকাখন দি দিছোঁ যে সেই 15জনীয়া তালিকাখন মানি ল'ব লাগে তাৰ ভিতৰত 3টা আমি কম্প্ৰমাইজ কৰিবলৈও প্ৰস্তুত আছোঁ 12জনীয়া আমি আমাৰ পিনৰ পৰা আমাৰ তালিকা দিম আৰু 3জন তেওঁলোকৰ পৰা দিলেও আমি মানি ল'ম সেইডোখৰলৈকে আছোঁ এতিয়া গতিকে কংগ্ৰেছে শেষ কৰে নে নকৰে কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ মন আছে নে নাই কংগ্ৰেছে সঁচাকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিব খুজিছে নে আচলতে মানে 2026টোত বিজেপিক হৰুৱাব খোজা নাই সেই সিদ্ধান্ত এতিয়া কংগ্ৰেছে মানিবও পাৰে নামানিবও পাৰে মানিলে ধান নামানিলে পতান আৰু একো পাতিবলৈ নাই তেওঁলোকে নিজৰ পিনৰ পৰা যি ৰিপ্লাই দিব সেইটোৱে হ'ব মই বাট চাত চোৱা বাদ দিলোঁ মই এতিয়া সমষ্টিলৈ আহিছোঁ মই একদম ভালকৈ টোপনিয়ে নধৰা হৈছে আপোনালোকে জানে ভালকৈ টোপনিয়ে নধৰা হৈছে কৰক গগৈ ফোনলৈ অপেক্ষা কৰি থাকোঁতে ক্ৰিংকৈ বাজিলে উঠোৱেই কাৰ ফোন বুলি ৰৈ আছোঁ আমাৰ পিনৰ পৰা সকলো বস্তু কংগ্ৰেছৰ কোৰ্টত দি দিয়া হৈছে কংগ্ৰেছে যি ক'ব সেইটোৱে এতিয়া হ'ব আৰু কংগ্ৰেছে মিত্ৰতা ভাঙো বুলিলে ভাঙিব পাৰে কংগ্ৰেছে মিত্ৰতা ৰাখোঁ বুলিলে ৰাখিব পাৰে আমি আমাৰ 15জনীয়া তালিকাখন দি দিছোঁ যে সেই 15জনীয়া তালিকাখন মানি ল'ব লাগে তাৰ ভিতৰত 3টা আমি কম্প্ৰমাইজ কৰিবলৈও প্ৰস্তুত আছোঁ 12জনীয়া আমি আমাৰ পিনৰ পৰা আমাৰ তালিকা দিম আৰু 3জন তেওঁলোকৰ পৰা দিলেও আমি মানি ল'ম সেইডোখৰলৈকে আছোঁ এতিয়া গতিকে কংগ্ৰেছে শেষ কৰে নে নকৰে কংগ্ৰেছে বিজেপিক হৰুৱাবলৈ মন আছে নে নাই কংগ্ৰেছে সঁচাকৈ বিজেপিৰ বিৰুদ্ধে যুঁজ এখন দিব খুজিছে নে আচলতে মানে 2026টোত বিজেপিক হৰুৱাব খোজা নাই সেই সিদ্ধান্ত এতিয়া কংগ্ৰেছে মানিবও পাৰে নামানিবও পাৰে মানিলে ধান নামানিলে পতান আৰু একো পাতিবলৈ নাই তেওঁলোকে নিজৰ পিনৰ পৰা যি ৰিপ্লাই দিব সেইটোৱে হ'ব মই বাট চাত চোৱা বাদ দিলোঁ মই এতিয়া সমষ্টিলৈ আহিছোঁ মই একদম ভালকৈ টোপনিয়ে নধৰা হৈছে আপোনালোকে জানে ভালকৈ টোপনিয়ে নধৰা হৈছে কৰক গগৈ ফোনলৈ অপেক্ষা কৰি থাকোঁতে ক্ৰিংকৈ বাজিলে উঠোৱেই কাৰ ফোন বুলি ৰৈ আছোঁ